মানে ইয়াত ভায়েকজন লাগি আছিল অলৰেডি লাগি আমি মানে সন্দেহ কৰিছোঁ দেই দেখাত কোনো প্ৰত্যক্ষদৰ্শী নহয় মানে তাত লাগি থাকোঁতে ককায়েকজন আহিলে চাইকেল লৈ আহিছিলে চাইকেলখন আনি ইয়াত ৰখাই পেলাই তাৰমানে ভায়েকজনক গৈ পেলাই বচাবলৈ গৈছিলে খুব সম্ভৱ বচাবলৈ যাওঁতে মই ইপিনে এই ৰাস্তাতে যাওঁতে মানে দেখিছোঁ ককায়েক আহিছে মানে ঘৰৰ পৰা ওলাই তে বচাব গৈছিলে নেকি যাওঁতে মানে সেই তাঁৰডাল ধৰি দিলেতো সেই তাঁৰডাল অলৰেডি তেখেত পুৰি আছে ককায়েকজন আহি পেলাই ইয়াত লগাই দিলে যোনজন নাম মানে বাটে বুলি কয় তেখেতে মানে ৰাতেক বচাবৰ কাৰণে হয়তো আমি সন্দেহ এটা কৰিছোঁ এই আৰ্থিং তাঁৰডাল চুই দিলে চুই দিয়াৰ পিছত এই আৰ্থিং তাঁৰডালতে দুজন পৰি যায় পৰি যোৱাৰ লগে লগে গোটেই হুলস্থুল হৈ যায় আমি এৰাবলৈ কাঠ চাট আনি পেলাই ৱায়াৰ চুৱাৰ ছিঙি মেলি তাঁৰ চাৰ ছিঙি দিওঁ তাৰপিছত হস্পিটেল লৈ যোৱা হয় কিন্তু এতিয়া গম পাইছোঁ যে তেখেত দুজনেই নাই বুলি আমি যিমানটো জানো যে বান্দৰ খুব ইয়াত উপদ্ৰৱটো বাঢ়ে সেইটো কাৰণে লগাইছে বুলি আমি গম পাইছোঁ সেইটো বুলি বান্দৰ মানে হেৰিটো বেছি হয় সেইকাৰণে মানে ইয়াত লগোৱা হৈছে এজন নাম হ'ল ৰাতে আৰু এজন নাম বাটে ডাঙৰজন নাম হ'ল বাটে সৰুজন নাম ৰাতে হয় আমাৰ মানে কেইবিধৰ প্ৰায় কিছুদিনৰ পৰা বান্দৰ খুব উপদ্ৰৱ আৰু আমি শুনামতে তেওঁ বান্দৰৰ পৰা ৰক্ষা পাবৰ কাৰণে ইয়াত কিছুমান তাঁৰ লগাই থৈছিলে আৰু তাত হয়তো বিদ্যুৎ সংযোগ হৈ আছিলে আৰু এই তাঁৰখিনিতে তেওঁ যোনজন প্ৰথমতে ঢুকাইছে বুলি আমি সন্দেহ কৰিছোঁ তেওঁৰ নাম হৈছে নুৰ আলম গাজী এনেই তেওঁক ৰাতে বুলি চবেই চিনি পায় তেওঁ বিদ্যুৎ স্পষ্ট হয় তেওঁৰ মৃত্যু হয় তাকে দেখি তেওঁৰ মানে জ্যেষ্ঠ ভাতৃ আব্দুল কাদিৰ এই নেশ্যনেল বুট হাউচৰ স্বত্বাধিকাৰী তেওঁ নিজৰ ভায়েকক যেতিয়া পৰি থকা দেখা পায় তেওঁক বচাবৰ কাৰণে গৈ প্ৰথম এই কাৰেণ্টৰ তাঁৰখিনিকে তেওঁ এনেই সাধাৰণ তাঁৰ বুলিকে তেওঁ গুচাব গৈছিলে গুচাব যাওঁতে তেওঁ মানে বিদ্যুৎ স্পষ্ট হয় তেওঁ মানে মৃত্যু হয় আব্দুল কাদিৰৰ বয়স প্ৰায় 47 বছৰমান হ'ব মোৰ মানে কাণমণি আমাৰ বন্ধু আৰু হয় এই কুকুৰটো মানে তেওঁলোকৰ লগতে গৈছিলে মানে কি হৈছে তেওঁ লগতে যাওঁতেই তেওঁ বিদ্যুৎ স্পৰ্শ হয় তেওঁ কুকুৰটো মানে মৰি যায় আৰু এইটো আমাৰ কাৰণে খুব দুখৰ বিষয় আজি যিহেতু উত্তৰ লখিমপুৰ গাজীবুক স্থল বুলি ক'লেই চবেই চিনি পায় তেওঁৰ স্বত্বাধিকাৰী গাজী চাহাবৰ দুজন সুযোগ্য সন্তান বুলি ক'ব পাৰি আব্দুল কাদিৰ আৰু নুৰ আলম গাজী আজি এটা দুৰ্ঘটনাত মৃত্যুমুখত পৰিছে আমি খুব মৰ্মাহত হৈছোঁ মোৰে দাদাৰ ল'ৰা আব্দুল কাদিৰ গাজী আৰু নুৰ আলম গাজী অকলশৰীয়াকৈ ইয়াতে থাকে তেখেতক পৰি থকা দেখি আব্দুল কাদিৰ গাজীয়ে বচাব গৈছিলে ককায়েকে বচাব গৈছিলে ককায়েকৰ কাৰেণ্ট শ্বৰ্ট লাগি তেওঁ পৰি যায় পৰি যোৱাৰ পিছত ৰাইজে যেনে তেনে উদ্ধাৰ কৰিব বিচাৰিছিলে যদিও উদ্ধাৰ কৰিব নোৱাৰিলে তেখেতে দুইজন ককাই ভাই একেলগত মৃত্যু হোৱা বুলি ইতিমধ্যে গম পাইছোঁ হস্পিটেলত আছে দুইজন ককাই উঠাবলৈ গৈছে কি হ'ল তাকো ধৰিলে কাৰেণ্ট লাগি আছে অলৰেডি মানে বান্দৰ অহাৰ কাৰণে